নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ। বন্ধু বান্ধৱীসকল, টু জব চেনেলৰ জৰিয়তে মই অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ। আজিও ঠিক তেনেধৰণে SBI বেংকৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই SBI বেংকৰ বিজ্ঞাপনটোত মুঠ 2964টা পদ আছে। ইয়াৰ কাৰণে নটিফিকেশ্যন অলৰেডি বিভাগৰ ফালৰ পৰা প্ৰকাশ কৰিছে। ইয়াত কেনেধৰণে আপোনালোকে আবেদন কৰিব, আবেদনৰ মাচুল আপোনালোকে কিমান দিব লাগিব, বয়স কিমান লাগিব ইত্যাদি সকলোখিনি বিষয়ে আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব বুলি মই আশা ৰাখিলোঁ। আহকচোন আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিজ্ঞাপনটো SBI বেংকৰ ফালৰ পৰা আহিছে। ইয়াতে বহুতখিনি পদ আছে। আপোনালোকে পদসমূহ নিশ্চয় দেখা পাইছে। ইয়াতে 2964টা পদ ইয়াতে আছে। এই পদসমূহৰ কাৰণে আবেদনৰ অন্তিম তাৰিখটো আপোনালোকে ইয়াতে দেখিছে 30/6/2025 তাৰিখ। গতিকে আপোনালোকে 30 আগতে আবেদন কৰিব লাগিব। ইয়াৰ সবিশেষ আমি চাওঁ আহক। ইয়াতে পদসমূহ ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা আহিছে। অৰ্গেনাইজেশ্যন আপোনালোকে দেখিছে ষ্টেট বেংক অফ ইণ্ডিয়া। নাম্বাৰ অফ পোষ্ট 2964টা। আৰু ইয়াতে মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে। আৰু জব টাইপটো হৈছে আপোনালোকৰ বেংকৰ জব। আৰু ইয়াতে আবেদনৰ প্ৰক্ৰিয়াটো আপোনালোকৰ অনলাইন মোড হ'ব, এইটো কথা ইয়াতে উল্লেখ আছে। এইটো নিশ্চয় আপোনালোকে দেখা পালে। এতিয়া আমি আহোঁ এই পদসমূহৰ বিতং। আপোনালোকৰ কোৱালিফিকেশ্যন কিমান প্ৰয়োজন হ'ব এইখিনি আপোনালোকে গম পালে যে গ্ৰেজুৱেট লাগিব। গ্ৰেজুৱেটৰ লগতে আপোনালোকে ইয়াতে বয়সৰ কথা আহি পৰিব। বয়সটো আপোনালোকৰ ইয়াতে উল্লেখ কৰা আছে 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত। আৰু আপোনালোকৰ ইয়াতে কেটেগৰী ৱাইজৰ ৰিলেক্সেশ্যন ইয়াতে পাই যাব বয়সৰ। এইখিনি কেটেগৰী ৱাইজৰ গভৰ্ণমেণ্টৰ যিখিনি ৰুল মতে আপোনালোকে পাই যাব। আৰু ইয়াতে আপোনালোকৰ পে স্কেলটো দেখুওৱা হৈছে। এইটো বেচিক যিটো বেচিক পে'টো ইমান হ'ব, এইটো আপোনালোকে চাই ল'ব পাৰিব। 48,480 ৰুপিজ আপোনালোকৰ বেচিক পে' থাকিব। আৰু ইয়াৰ কাৰণে আপোনালোকে আবেদন কৰোঁতে এটা আবেদন ফিজ দিব লাগিব। আবেদন ফিজটো আপোনালোকৰ 750 টকা দিব লাগিব জেনেৰেল EWS আৰু OBC কেণ্ডিডেটসকলে। আৰু যিসকল SC বা ST বা PWBD কেণ্ডিডেট আছে তেওঁলোকে ইয়াৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু ইয়াত আবেদন কৰিব কেনেকৈ, আপোনালোকে অফিচিয়েল ৱেবছাইটত যাব লাগিব। তাতে গৈ আপোনালোকে আবেদনটো কৰি ল'ব পাৰিব। ইয়াৰে অফিচিয়েল ৱেবছাইটটো আছে, আপোনালোকে চাই ল'ব পাৰিব। এইটো অফিচিয়েল ৱেবছাইট, ইয়াতে গৈ আপোনালোকে আবেদন কৰি ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ কেনেধৰণে চিলেকশ্যন প্ৰচিডিউৰবিলাক হ'ব, প্ৰথম আপোনালোকৰ অনলাইন এক্সামিনেশ্যন হ'ব, তাৰপিছত স্কেনিং হ'ব, তাৰপিছত ইণ্টাৰভিউ হ'ব, তাৰপিছত আপোনালোকৰ লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্ট এটা হ'ব। এই 4টা প্ৰক্ৰিয়াৰ মাজেৰে আপোনালোকৰ এই পদসমূহৰ চিলেকশ্যন হ'ব। গোটেইখিনি কথা আপোনালোকক মই ক'লোৱেই। যিটো অনলাইন টেষ্ট হ'ব তাৰ কাৰণে আপোনালোকৰ কুৱেশ্যন পেটাৰ্ণবিলাক কেনেধৰণৰ হ'ব আপোনালোকে এইখিনি চাই ল'ব পাৰিব। ইয়াতে কি কি ছাবজেক্টত আহিব। ইংলিছ লেংগুৱেজত থাকিব 30 কুৱেশ্যন 30 মাৰ্ক। আৰু বেংকিং নলেজত আপোনাৰ 40 কুৱেশ্যন 40 মাৰ্ক। জেনেৰেল এৱাৰনেছ এণ্ড ইকনমিক্সত আপোনালোকৰ থাকিব 30 কুৱেশ্যন 30 মাৰ্ক। কম্পিউটাৰ এপ্টিটিউডত আপোনালোকৰ 20 কুৱেশ্যন 20 মাৰ্ক। টোটেল 120 কুৱেশ্যন 120 মাৰ্ক 2 ঘণ্টাৰ ভিতৰত আপোনালোকৰ এই এক্সামটো হ'ব। এইখিনি কথা হ'ল। আৰু ইয়াৰ কাৰণে আপোনালোকৰ অনলাইন এপ্লিকেশ্যনৰ যিটো লাষ্ট ডেটটো ইয়াতে উল্লেখ কৰা আছে। আপোনালোকে চাব এপ্লিকেশ্যন লাষ্ট ডেট 30/6/2025। গতিকে 30 আগতে আপোনালোকে আবেদনটো কৰি ল'ব লাগিব। আৰু আবেদন কৰিবলৈ হ'লে আপোনালোকে ইয়াতে দেখিছে অনলাইন এপ্লাই। এই অনলাইন এপ্লাই অপশ্যনৰ ইয়াতে আপোনালোকে চাব পাৰিব। এইটো অনলাইন এপ্লাই, ইয়াতে ক্লিক হিয়াৰ অপশ্যন আছে। ইয়াতে গৈ আপোনালোকে অনলাইন আবেদনটো কৰি ল'ব পাৰিব। আজি বিজ্ঞাপনটো ইমানেই আছিলে। আৰু যদি বিজ্ঞাপনটো ডাউনলোড কৰিব বিচাৰে ইয়াতে তলতে যাব। তলত গ'লে আপোনালোকে ইয়াতে দেখিব এইটো ডাউনলোড PDF। ইয়াতে গৈ আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি ল'ব পাৰিব। বিজ্ঞাপনটো আজি ইমানেই আছিলে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বুলি মই আশা ৰাখিলোঁ। থেংক ইউ।